ইয়াতে আগতকৈ আমাৰ প্ৰতিনিধি দল আগতেও আহিছিলে যি ডিপাৰ্টমেণ্টেৰী ৰিলেটেড ষ্টেণ্ডিং কমিটিসমূহৰ আৰু মানে ৱৰ্কশ্বপ আজি আমি আহি চালোহি। ইয়াতে মাটি যথেষ্ট আছে কিন্তু শিলাময় শিল আছে, সেইকাৰণে আমি অতিৰিক্ত গৃহৰ বাবে শিলখিনি ভাঙিব লাগিব, তাৰ বাবে পৰামৰ্শ দিয়া হৈছে। আৰু অন্যান্য দুই এটা অসুবিধা আছে, ধৰক ইয়াতে এক্সৰে মেচিনো আছে আৰু এটা আধুনিক এক্সৰে মেচিন লাগে, চিকিৎসক দুজনেই আছে আৰু তেওঁলোকক অলপমান সৰু সুৰা কিছুমান অসুবিধাৰ কথা ক'লে সেইখিনিৰ কাৰণে পৰামৰ্শ দিয়া হ'ব চৰকাৰক যাতে ৰূপায়ণ হয়। আৰু যি 50টাতকৈ অধিক গৃহ আছে বুলি কৈছে, এভাৰেজ 40জনকৈ ৰাখিলে 2000 ৰাখিব পাৰি বুলি কৈছে। বৰ্তমান বোধকৰোঁ তাতকৈ কমেই আছে। আজি অসম বিধানসভাৰ বিভাগীয় সম্পৰ্কীয় স্থায়ী কমিটি আজি আমি এটা প্ৰতিনিধি দলে ইয়াত আমি পৰিদৰ্শনৰ কাৰণে আহিছোঁ আৰু এই পৰিদৰ্শন কালত আমাৰ সদস্য শ্ৰী বেদব্ৰত শইকীয়া ডাঙৰীয়া, শ্ৰী দুৰ্গা দাস বড়ো ডাঙৰীয়া, শ্ৰী জনেন দৈমাৰী ডাঙৰীয়া, শ্ৰী ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া আৰু লগতে আমাৰ আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া আৰু লগতে আমাৰ অতিৰিক্ত সচিব ইন্দ্ৰজিৎ মজুমদাৰ ডাঙৰীয়া সহ আজি পৰিদৰ্শন কৰোঁ। আৰু পৰিদৰ্শন কালত আজি 3 বছৰমান আগতো আমি আহিছিলোঁ, আমি কিছুমান পৰামৰ্শ চৰকাৰক দিছিলোঁ আৰু সেই পৰামৰ্শ অনুযায়ী আমি আজি প্ৰত্যক্ষ কৰিছোঁ যে যথেষ্টখিনি কাম ইয়াত ইতিমধ্যে কৰিছে আৰু কিছু সমস্যা আছে, কিন্তু দেখা পাইছোঁ যে ভিতৰখন সম্পূৰ্ণভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে আৰু গোটেইখিনি সা সুবিধা যিসকল আমাৰ কয়দী আছে তেওঁলোকে গোটেইখিনি সা সুবিধা পোৱা বুলি আজি ব্যক্ত কৰিছে। খোৱা মেলাও যথেষ্ট উন্নত মানৰ খোৱা মেলা কৰি দিছে আৰু তাৰ লগতে আমাৰ ইয়াত দুই এটা সমস্যা আছে, সমস্যা নোহোৱা নহয়। ইতিমধ্যে মেডিকেল সম্পৰ্কতো যথেষ্ট ব্যৱস্থা লৈছে, তথাপিতো কিছু সমস্যাৰ কথা আমাক ইয়াত অৱগত কৰিছে। আমাৰ বিশেষকৈ ডক্তৰ বা ষ্টাফ নাৰ্ছ আদি কম হৈ আছে বা আমাৰ ইয়াতে আমাৰ যিখিনি বিষয়া কৰ্মচাৰী থাকিব লাগে তাতো কিছু কম আমাৰ হৈ আছে। গতিকে এই সম্পৰ্কত আমি অতি শীঘ্ৰে আমাৰ যিটো বিভাগীয় সম্পৰ্কীয় স্থায়ী কমিটি আছে এখন সভা দি আমি এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আমি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে যি ধৰণে তেওঁলোকে কাম কৰিছে, ইয়াত মন্দিৰ মছজিদ বা তেনেধৰণে আমাৰ গীৰ্জা আদিও ইয়াত তেনেধৰণে পাৰ্থ কৰাৰ ব্যৱস্থা ৰাখিছে। তাৰোপৰি আমাৰ ভকেশ্যনেল ট্ৰেইনিঙো ইয়াত যথেষ্টখিনি দি থকা হৈছে। গতিকে ইয়াৰ কয়দীসকলে বেটছ বাই বেটছ তেনেকৈ তেওঁলোকে প্ৰশিক্ষণো লৈছে, স্কিল ডেভেলপমেণ্টেও যথেষ্টখিনি ইয়াত ট্ৰেইনিং দিয়াইছে। গতিকে দেখিছোঁ ভালদৰেই আমাৰ এই কেন্দ্ৰীয় কাৰাগাৰটো পৰিচালনা হৈ আছে। গতিকে মই ভাবোঁ যে অনাগত দিনত আৰু যিখিনি অসুবিধা আছে সেই অসুবিধাখিনি আঁতৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হ'ব। আৰু ভিতৰত দেখা গৈছে যে ডাঙৰ ডাঙৰ শিল কিছু আছে, সেই শিলখিনি আমি ভাঙিব লাগিব আৰু ভাঙি তাতে যাতে নতুনকৈ গৃহ কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব, কাৰণ নতুন গৃহৰো কিছু প্ৰয়োজন আছে। গতিকে তেনেধৰণে আমি নিশ্চয় পৰৱৰ্তী সময়ত ব্যৱস্থা কৰিম। পৰ্যাপ্ত পৰিমাণতকৈ অধিক কয়দী আৰু হাজতি ইয়াতে ৰাখি থোৱা বুলি আচলতে মাজে সময় ওলায়, এই বিষয়টো কিমান দূৰ সঁচা? নাই, অতিৰিক্তভাৱেতো ইয়াত তেনেধৰণৰ আমি চালোঁ যে হয় যথেষ্ট সংখ্যক কয়দী আছে, কাৰণ এতিয়া কিছুমান এনেকুৱা ধৰণৰ কয়দী আছে যে আমাৰ বিভিন্ন ঠাইৰ কয়দীও ইয়াত ৰাখিব লগা হৈছে। আৰু ঠিক সেই প্ৰকাৰে যিমান কয়দী আছে তেনেধৰণৰ এষ্টাব্লিছমেণ্ট যিটো থাকিব লাগে সেই ক্ষেত্ৰত মই দেখিছোঁ যে তেনেধৰণে মানে গোটেইখিনি সুব্যৱস্থা ইয়াত ৰাখিছে। গতিকে যিখিনি বাতৰি তেনেহ'লে এনে কথা নেকি যে 1000জন লোক ৰখাৰ সুবিধাটো 1800 লোক কেনেকৈ সকলো সা সুবিধা ৰাখিব পাৰিছে? এনেকুৱা কি যাদু আছে কেন্দ্ৰীয়? নহয়, কিছুমান ধৰক মাল্টি ষ্টৰী বিল্ডিঙো আছে আৰু কিছু মই আগতেও কৈছোঁ যে কিছু অসুবিধা নোহোৱা অসুবিধা আছে আৰু সেই অসুবিধাখিনিৰ কাৰণে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইয়াত শিল ডাঙৰ ডাঙৰ শিল থকাৰ কাৰণে কিছু হয়তো তেনেধৰণে আমাৰ যি প্ৰয়োজনীয় গৃহ
তেনেধৰণে কৰিব পৰা নাই। আমি এতিয়া ইমিডিয়েট সেইখিনি ভঙাৰ ব্যৱস্থা কৰি যাতে অতিৰিক্তভাৱে আৰু গৃহ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। কিন্তু মই দেখিছোঁ যে যিখিনি আমি ভিতৰলৈ সোমাইছোঁ আৰু কয়দীসকলকো আমি ইণ্টাৰেক্ট কৰিছোঁ, মত বিনিময় কৰিছোঁ, তেওঁলোকে কিন্তু এই অসুবিধাখিনিৰ কথা কোৱা নাই। কিছুমান কৈছে ধৰক এতিয়া কেতিয়াবা ইলেক্ট্ৰিচিটি যায়, জেনেৰেটৰ লাগে, সেইখিনি আমি নিশ্চয় আলোচনা কৰিম, বা ডাক্তৰৰ ক্ষেত্ৰত অলপ অসুবিধা আছে, সেইখিনি আমি কৰিম। গতিকে সৰু সুৰা দুই এটা আছে, কিন্তু এজ এ হ'ল মানে মই আগতকৈ সন্তোষজনক বুলি ক'ব লাগিব। ঠিক আছে।